নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডেন উইথ মিষ্টাৰ ৱাইল্ড। মোৰ চেনেললৈ বন্ধুসকল সকলোকে স্বাগতম। আজি আকৌ এটা পুৰণি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। জালত ফচি থকা সাপ এটাক কেনেকৈ চিকিৎসা কৰিলোঁ, মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বেছিদিনীয়া নহয়, 3 দিনীয়া। প্ৰিয় দৰ্শক, এইটো ঘটনা আছিলে 2022 চনৰ ফাকুৱা উৎসৱৰ দিনাখন ৰাতিপুৱাৰ। ডাক্তৰ কিন্তু জিএমচিৰ ডাক্তৰ সাপটো আছিলে এটা পৰিয়ালৰ বেৰৰ ওচৰত থকা জালত লাগি, আৰু মই জালৰ পৰা উদ্ধাৰ কৰাৰ সময়ত দেখিলোঁ তাৰ বাকলিটো ছিগি আছিলে। আশীৰ্বাদ দিব কিমান উদ্ধাৰ কৰি পিনে ওচৰৰ পৰিয়াল এটাত লৈ গৈ তাতে তাৰ বাকলিটো চিলাই পিনে এণ্টিছেপ্টিক ক্ৰীম লগাই এৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু কেনেকৈ কৰিছিলোঁ সেইটোৱে আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰি আছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে এটা কথা অনুভৱ কৰিছেনে? আমাৰ শৰীৰত যেতিয়া অকণমান কাটে বা বিন্ধে কিমান কষ্ট অনুভৱ কৰোঁ, হয়নে? আপুনি সাপটো চাওক, সম্পূৰ্ণৰূপে দুভাগত ভাগ হৈ গৈছে। তাৰ বাকলিটো কিমান কষ্টত জীয়াই আছে। মই যেতিয়া ৰেস্কিউ কৰিবলৈ আহোঁ তেতিয়া সাপটোৱে জালখনত ভৰ ভৰাই আছিলে। সেইটো নিজে ইচ্ছা কৰি উঠাই দিয়ে। সেয়েহে বন্ধুসকল, পৃথিৱীত থকা সকলো জীৱকে সকলো মৰম কৰিব। কোনোবা বিপদত পৰিলে তাক বচাবলৈ চেষ্টা কৰিব। যি হ'লেও মানে ক'লা সাপ দেখিলে ফেটি সাপ, বগা সাপ দেখিলে ফেটি সাপ। নতুন চাল নহয়, সাপটো বেছি কষ্ট পাইছে। কেইদিন বা হ'ল? 2 দিন মান নেকি? ক'ব নোৱাৰো, এইটো মোৰ ৰাতিপুৱাই নবকাই দেখো। মোটামুটি সেই এসপ্তাহমান নাখাকে থাকিব পাৰে। নাখাকে থাকিব পাৰে, একো নহয়। একবাৰ নহ'লে 3 মাহত 2 বাৰ এনেকৈ খায়। অজগৰ সাপটো এনেকুৱা, সি মানে ভোকটো ডাঙৰ কৰি থাকে। নাখায় ডাঙৰকৈ খানা এটা খাবৰ বহুত দিন বাছ আৰু হৈ গ'ল। একেদিনাই খাব, 2 ঘণ্টাত খাব। শাকনিবাৰীৰ সুৰক্ষাৰ কাৰণে দি থোৱা জালত ফচি থকা সাপটোৰ নাম হৈছে ইণ্ডো-চাইনিজ ৰেড স্নেক। এই সাপটো সম্পূৰ্ণৰূপে অবিষাক্ত। ইয়াৰ গাত কোনো বিষ নাই। ই বেছিভাগ জোপোহা গছ বা বাঁহৰ চুপ তেনেকুৱা জেগাত বেছিকৈ দেখিবলৈ পোৱা যায়। তাক আপোনালোকে দেখিলে ভয় কৰিব নালাগে। ফাইনেলি সাপটো যিমান পাৰোঁ বচাবলৈ চেষ্টা কৰিলোঁ। সাধ্য অনুযায়ী তাক বচাবলৈ চেষ্টা কৰিছোঁ। ভগৱানৰ আশীৰ্বাদত সোনকালে ভাল হওক বুলি আশা কৰিছোঁ। আপোনালোকেও ভগৱানক প্ৰে কৰিব যাতে সাপটো বাচে, ভালে থাকে। ইমান ধুনীয়া মিহি ন? এইটো যেতিয়া এই চামৰা নেগেল হয় না, লাইটৰ গ্লেজিং আহে নেকি? ক্ৰীম আছে, ডেটল দিম নেকি? ক্ৰীম মানে এছপলিন আছে, এছপলিন লগাই দিওঁ। এছপলিন লগাই চকুৰি দেখা নাপায়।
চকু নুমুজে দেখোন চকুৰ কাম নাই নহয় আছে এই জিভাই দিয়ে সিহঁতে হয় নেকি জিভাৰ মানে এই যিমানে ঘনকে জিভা ওলাব দিয়ে মানে শুঙে নহয় সি মানে এটা মানে এৰিয়াত ভাইব্ৰেশ্যনটো গম পায় মানুহ ওচৰত কি কি আছে কি আছে চকু আছে কমকে ধুন্দুলে দেখা পায় নাযায় দে আকৌ চাকৰা পুৰি দে স্পলিন এটা দি এইটো মই হাতত চলাম দি এইটো হাত ধুবি আৰু দিল বেছিকে নাই গুটি গোটেই ৰাউণ্ড দি গ'লে আৰু অলপ ওলা মই এনেকে এটা মুৰ্গী ভাল কৰিছো একদম ছাল চিঙি তাৰ হেৰি দিবলৈ গৈছিল হাত দিবলৈ গৈছিল কুকুৰে খায় এনেকে এস্পলিন লগাই থৈ দিছো কি ভাল হৈ গৈছে সাপটোৰ চিলোৱা জেগাটোত বৰ্তমান আমি এণ্টিছেপ্টিক ক্ৰীম লগাই আছোঁ আৰু আমাৰ হাতত অন্যথা বেলেগ উপায়ো নাই আৰু যিখিনি পাৰিছোঁ সেইখিনিকে কৰি বচাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে দেখিছে সোমাই কিনে ওলাই যায় মটকাৰ বাৰ হৈছিল সেইকাৰণে হয় নেকি ফাঁচি গ'ল কিন্তু আৰু অলপ দিছোঁ বাকলি টান হৈছে ন নাযায় দিয়া এটা ধুনীয়াকৈ ফটো মাৰচোন আমাক ৰাতুলা বঢ়িয়াকৈ এটা ফটো মাৰচোন যা মোৰ মোবাইলটো দি মাৰচোন বৰ্তমান সাপটো নিৰাপদ স্থানলৈ লৈ আহিছোঁ ইয়াত ৰিলিজ কৰিম ইয়াক ত' বন্ধুসকল আজিলৈ ইমানেই ধন্যবাদ গেছি ৰ কষ্ট পাই আছে না সাপডাল